वेलकम टू माय यूट्यूब चैनल अनुसमा ब्लॉग और मैं बर्तमान उपस्थित हारिमरा लाल बाहादुर शास्त्री हाई स्कूल और हाई स्कूलर वार्डर एनेकुवा पेइंट কৰি আছে যেটো পেইন্টিং মানে আপোনাক দেখি আচৰিত হ'ব আৰু কোনে কৰি আছে মই আপোনাক দেখাই আছো যদি ভিডিওটো চাই ভাল লাগে তেতিয়া লাইক কমেন্ট আৰু ফ্ৰেন্ড মই আপোনাক দেখাব চেষ্টা কৰিছো এই যে পেইন্ট কৰিছে এখিনি চাওক এক ধুনিয়াকে কৰিছে আৰু ইয়া হল গছৰ তলত মানে গছৰ সাইড কে ধুনিয়াকে এটা পঢ়ি আছে ইয়া দেখাছে এটা তাকে আৰু এটো কোনে কৰিছে মই আপোনাক দেখাই আছো অলপ পিছত এতিয়া আগৰ প্ৰথমে দেখাইছে চাওক ধুনিয়াকে গছৰ তলত বহি কিনে ইয়া কিতাপ পঢ়ি আছে দেখাই আছো আৰু এইখন হল আমাৰ হাৰিমৰা লাল বাহাদুৰ শাস্ত্ৰী হাই স্কুলৰ কিছু ওয়ালত পেইন্টিং কৰা হৈছে আৰু দেখাইছে আপোনাক ইয়া চাওক আকাশখন মানে ইয়া ৰামধেনু ওলাইছে আৰু ইয়া পক্ষীবিলাক উৰি আছে ইয়া চাওক ধুনিয়াকে আৰ্ট কৰিছে আৰু এই আৰ্টখন কোনে কৰিছে অলপ পিছত আপোনাক জনাই আছো দেখাই আছো চাওক ইয়া হল গৰু ছাগলী এনেকৈ খাইছে নদী আৰু ইয়া হল বেলিটো চাওক আৰু এতিয়া গৈ আছো আৰু ইপিনে আৰ্ট কৰি আছে দেখাইছো আপোনাক এয়া চাওক পাৰে চাওক ইয়া ধুনিয়াকে আৰু যদি আপোনাক লাগে জনা মই নাম্বাৰটো দি দিম প্ৰায় আপোনালোকে নিশ্চয় কন্টেক্ট কৰি কিনে আপোনালোকে যদি আপোনালোকৰ ৱালত আৰ্ট কৰিব বিচাৰে নিশ্চয় কৰিব পাৰিব আৰু ফ্ৰেন্ড সবৰছে ইন্টাৰেষ্টিং কথাটো হল যে বিশ্বজিতৰ যেটো আৰ্ট কৰিছে ধুনিয়াকে আৰ্ট কৰিছে আৰু যদি আপোনালোকৰ ৱালত এনেকৈ আৰ্ট কৰিব লাগে নিশ্চয় বিশ্বজিত পাৰিব না আৰু নাম্বাৰটো বিশ্বজিত মই দি দিম আপোনালোকে নিশ্চয় যোগাযোগ কৰিব পাৰিব আৰু যোগাযোগ কৰি কিনে যদি আপোনালোকে ৱালত আৰ্ট কৰিব লাগে কৰি ল'ব পাৰিব বন্ধু আৰু ইয়া হল বিশ্বজিতৰ বন্ধু আৰু ইউএসএম বিশ্বজিতৰ নিচিনা কথা ক'ব নোৱাৰে আৰু শুনাও নাপায় না কথা ক'ব নোৱাৰে শুনাও নাপায় এই বিশ্বজিত আৰু দুজনে কাম কৰি আছে মানে বিশ্বজিতৰ হেল্পাৰ বিশ্বজিতৰ হেল্পাৰ বোলে মই একচুৱেলি বিশ্বজিত গোটেইখিনি বুজি নাপাওঁ তথাপিও দেখিতে পাৰোঁ মই কৈ দিছোঁ ভাল লাগিল এনেকৈ বনাই আছে আপোনালোকে দেখি গম পাইছে হল বিশ্বজিত আৰু বিশ্বজিতে ধুনিয়াকে মানে ৱালটোত বনাই আছে চাওক ইয়াৰ বেলিটো ওলাইছে মেঘবিলাক এনেকৈ আছে ইয়াত কি হ'ব নাজানো অলপ পিছত গম পাম সম্পূৰ্ণ হোৱাৰ পিছত গম পাম ইয়াত কি হ'ব আৰু ইয়াৰ বাকীখিনি কালাৰ দি আছে চাওক আৰু তেওঁ সহযোগ কৰি আছে ভাইটিয়ে সহযোগ কৰিছে মানে যিমান কালাৰ লাগে কি লাগে ইয়াৰ বিশ্বজিতক যোগান ধৰি আছে ইয়াৰ চাওক কালাৰবিলাক এনেকৈ যোগান আৰু বিশেষকৈ ফ্ৰেণ্ড এই যে ভাইটি আছে ভাইটিয়ে বোলে ক'ব নোৱাৰে আৰু শুনা নাপায় যিখিনি এক্টিংখিনি মই গোটেই নাজানো কিন্তু বুজি নাপাওঁ বিশ্বজিত অলপমান কৈ দিছে আৰু তাৰমানে ইও শুনা নাপায় বোলে ইও শুনা নাপায় এনেকৈ ধুনীয়াকৈ দুজনে মানে আৰ্টৰ কাম শিকি আছে এয়া চাওক আৰু বিশ্বজিতৰ নাম ক'লে আপুনি সকলোৱে চিনিয়ে পায় এয়া চাওক বিশ্বজিতক সহায় কৰিছে এই ভাইটিৰো মানে একে অৱস্থা বুলি ক'ব লাগিব কাৰণ তেওঁ বোলে ক'ব নোৱাৰে আৰু শুনাও নাপায় আৰু এনেকৈ বিশ্বজিতৰ কামত সহায় কৰি আছে ধুনীয়াকৈ চাওক কি কেনেকৈ কৰিব লাগে চাওক সেয়া চাওক এনেকৈ ল'ব লাগে এয়া দেখাই চাওক সেই কালাৰখিনি গোটেইখিনি মিলাই লোৱাৰ পিছত আৰু ধুনীয়াকৈ এনেকৈ ৱালত বনোৱা চাবলৈ আহিছে চাওক মানুহবিলাক এনেকৈ চাবলৈ আহিছে এয়া আৰু যি বৰ্তমান আঁকি আছে এইখন চাওক এইখন ছবি আঁকিব এয়া মোবাইলত দেখাই আছোঁ আপোনালোকক মানে কিতাপৰে ছবি আঁকি আছে এইটো আগৰটো মানে ছবিবিলাক এনেকৈ মোবাইলত দিয়া হৈছে বিশ্বজিতক আৰু বিশ্বজিতে এনেকৈ এইবিলাক মোবাইলত চাই কিনে আঁকি আছে আৰু বৰ্তমান যিটো আঁকিব এইটো আঁকিব মই আপোনাক দেখাই আছোঁ ওচৰৰ পৰা এইটো ছবি আঁকিব এইটো ৱালত তাৰমানে এইটো যিটো আপোনাৰ ৱাল দেখিছে সেই ৱালত এই ছবিটো বিশ্বজিতহঁতে বহুত কষ্ট কৰি কাম কৰি আছে সেইকাৰণে তেওঁলোকক এটা ফূৰ্তি লৈ আহিছোঁ এয়া বিশ্বজিত তেওঁলোকে এটা ফূৰ্তি দিছোঁ তেওঁলোকৰ লগতে আমিও খাম এয়া আনিছোঁ
আৰু ফ্ৰেণ্ড এই ছবিটো যে দেখিছে আপোনালোকে ইয়াৰ দুটা ভাগ আছে এটা হ'ল গছ গছনি কটাৰ ফলত ইয়াৰ টাপটো বাঢ়ি গৈছে মানে যিটো ৰঙা চাইড হৈছে সেইটো হ'ল টাপ বাঢ়ি গৈছে আৰু যিটো গ্ৰীণ হৈ আছে সেইটো হ'ল গছ গছনি থকাৰ ফলত মানে সেউজীয়া হৈ আছে আৰু ঠাণ্ডা হৈ আছে আৰু এইটো যে দেখিছে ফ্ৰেণ্ড সেইটো চাওক ইয়াত যেটো মানে ল'ৰা ছোৱালী যেতিয়া কিতাপ পঢ়ি থাকে তেতিয়া কামত লগাব নালাগে যেটো মানে কাম কৰি আছে ইপিনে আপুনি দেখিছে ইপিনে চাওক পুৰণ চিন দিয়া আছে আৰু এইটো হ'ল ৰাইট চিন মানে কিতাপ পঢ়াৰ সময়ত পঢ়ি থাকিবলৈ দিব লাগে আৰু এই ৰুমটো যে দেখিছে ফ্ৰেণ্ড এই ৰুমটো হ'ল লাইব্ৰেৰী ৰুম মানে এতিয়াহে ছেটিং কৰি আছে বস্তুবিলাক চাওক ইয়াতে ডাঙৰ এটা টিভি আছে আৰু এনেকৈ এইবিলাক লাইব্ৰেৰী কিতাপবোৰ এনেকৈ ৰাখিব ইয়াতে আৰু এইবিলাক এনেকৈ ছেটিং কৰি আছে আৰু ল'ৰা ছোৱালীবিলাক পঢ়া শুনা কৰাৰ কাৰণে এইফালে ৰুম আছে মই ৰুমটো দেখাইছোঁ আপোনাক আৰু মোৰ পিছফালে দেখিছে ফ্ৰেণ্ড এইবিলাক হ'ল লাইব্ৰেৰী ৰুম মানে ল'ৰা ছোৱালীবিলাকে যেতিয়া কিতাপ পঢ়িব ৰেষ্ট ল'ব তেতিয়া কিতাপ পঢ়িবলৈ ধুনীয়াকৈ এটা টেবুল দিছে চাওক ইয়াতে ধুনীয়া ধুনীয়া টেবুল দিছে আৰু ইয়াৰ বিশ্বজিতে এইবিলাক ছবি আঁকিছে এইবিলাক দেখিছে আপোনালোকে আৰু ইয়াৰ মোৰ এইবিলাক এই বিশ্বজিত আঁকিছে ধুনীয়াকৈ আৰু ইয়াৰ বিশ্বজিতে আমাৰ হাৰিমৰা হাইস্কুলৰ যিটো ৱাল আছে সেই ৱালবিলাক ছবি আঁকিছিলে আৰু সেইখিনি আমি চাই আহিলোঁ এতিয়া আৰু এতিয়া আমি বাহিৰত গৈ আছোঁ নেকি